Hello dear viewers, কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোকে পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি আছা আজিৰ এই ভিডিঅ'টিত গভৰ্ণমেণ্ট ষ্টেট এণ্ড চেন্ট্ৰেল ইয়াৰ ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাওঁ আহা কুৱেশ্যনটো আছিল যে হু ইজ দ্য কনষ্টিটিউচনেল হেড অফ এ ষ্টেট গভৰ্ণমেণ্ট ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ৰাজ্য চৰকাৰসমূহৰ সাংবিধানিক মুৰব্বী কোন হয় অপচন বিলাক চাওঁ আহা অপচন নম্বৰ 8 আছিল চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী অপচন বি গভৰ্ণৰ ৰাজ্যপাল অপচন সি চিফ জাষ্টিস অফ হাই কোৰ্ট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অপচন নম্বৰ ডি আছিল স্পিকাৰ অফ লেজিসলেটিভ এছেম্বলি অৰ্থাৎ বিধানসভাৰ অধ্যক্ষ এতিয়া ধুনীয়াকে অপচন কেইটা চোৱা আৰু কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা যে এই অপচন কেইটাৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব আমাক কুৱেশ্যন কি সুধিছিলে যে ভাৰতৰ ৰাজ্য চৰকাৰসমূহৰ সাংবিধানিক মুৰব্বী কোন হয় সেয়া কুৱেশ্যনটোত আমাক সুধিছিলে এটা চোৱা অপচন বিলাক ধুনীয়াকে চোৱা কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো গভৰ্ণৰ কাৰেক্ট আনসাৰ ঠিক আছে ৰাজ্যপাল কাৰেক্ট আনসাৰ হ'ব আৰু তোমালোকে চোৱা যে according to article 154 of the Indian Constitution the executive power of the state is vested in the governor making them the constitutional head while the chief minister is the real executive head অৰ্থাৎ ভাৰতীয় সংবিধানৰ 154 নং অনুচ্ছেদ অনুসৰি ৰাজ্যৰ কাৰ্যপালিকা শক্তি ৰাজ্যপালৰ ওপৰত ন্যস্ত থাকে গতিকে তেওঁ হল সাংবিধানিক মুৰব্বী আনহাতে জন মুখ্যমন্ত্ৰী থাকে মুখ্যমন্ত্ৰীজন হৈছে প্ৰকৃত কাৰ্যবাহী মুৰব্বী এতিয়া আমি কোৱেশ্চন নম্বৰ 2 চাও কোৱেশ্চনটো কি আছিল তোমালোকে চোৱাচোন কোৱেশ্চনটো আছিল যে আন্ডাৰ হুইচ আৰ্টিকল অফ দা কনষ্টিটিউচন ক্যান দা প্ৰেসিডেন্ট অফ ইন্ডিয়া declare a national emergency অৰ্থাৎ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে অপচন এ আছিল আৰ্টিকল 352 অপচন নম্বৰ বি আৰ্টিকল 356 অপচন সি আৰ্টিকল 360 আৰু অপচন নম্বৰ ডি আছিল আৰ্টিকল 343 এতিয়া এই অপচন কেইটাৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব আমাক কি সুধিছে চোৱা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইকেইটা ঠিক আছে ইয়াৰ পৰা কোৱেশ্চন তোমালোকৰ আহিব পৰীক্ষাত সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে কোৱেশ্চনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 থকাটো অনুচ্ছেদ 352 ঠিক আছে অৰ্থাৎ 352 নং অনুচ্ছেদ অৰ্থাৎ চোৱা সংবিধানৰ 352 নং অনুচ্ছেদৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আহা কোৱেশ্চনটো কি আছিল তোমালোকে চোৱাচোন কোৱেশ্চন নম্বৰ 3 কোৱেশ্চনটো আছিল চোৱা আমাক কি সুধিছিলে যে how many members are nominated by the president to the Rajya Sabha অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে ৰাজ্য সভালৈ কিমানজন সদস্য মনোনীত কৰে আমাক সুধিছে ৰাষ্ট্ৰপতিয়ে ৰাজ্য সভালৈ কিমানজন সদস্য মনোনীত কৰে অপচন বিলাক চোৱা অপচন নম্বৰ 8 আছিল 2 অপচন বি 10 অপচন সি 12 অপচন নম্বৰ ডি আছিল 15 কোনটো অপচন কাৰেক্ট হ'ব ৰাষ্ট্ৰপতিয়ে ৰাজ্য সভালৈ কিমানজন সদস্য মনোনীত কৰে কাৰেক্ট যেটো আনসাৰ হেয়া হৈছে অপচন নম্বৰ সি থকাটো ৰাষ্ট্ৰপতিয়ে ৰাজ্য সভালৈ 12 জন সদস্য মনোনীত কৰে ঠিক আছে মনত ৰাখিবা যে সাহিত্য বিজ্ঞান কলা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত বিশেষ জ্ঞান বা ব্যৱহাৰিক অভিজ্ঞতা থকা ব্যক্তিসকলৰ মাজৰ পৰা ৰাষ্ট্ৰপতিয়ে কি কৰে 12 জন সদস্য ৰাজ্য সভালৈ মনোনীত কৰিব পাৰে বা কৰে নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চনটো চোৱাচোন কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় চোৱা প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইফ he is a member of the Lok Sabha অর্থাৎ what is the minimum age required to become the prime minister of India if he is a member of the Lok Sabha অর্থাৎ যদি এজন ব্যক্তি লোকসভাৰ সদস্য হয় তেন্তে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ ন্যূনতম বয়স কিমান লাগিব এইটো এনেকুৱা কোৱেশ্চন বহুত আহি থাকে ঠিক আছে তোমালোকে নোট কৰি লবা বহুত বেছি ইম্পৰ্টেন্ট হয় এনেকুৱা কোৱেশ্চনে পৰীক্ষাত আহে ইম্পৰ্টেন্ট হয় চোৱা যদি এজন ব্যক্তি লোকসভাৰ সদস্য হয় তেন্তে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ ন্যূনতম বয়স কিমান লাগিব সুধিছে তে কাৰেক্ট যেটো আনসাৰ সেয়া হৈছে অপচন বিলাক চোৱাচোন জানানে তোমালোকে কোনটো অপচন কাৰেক্ট হ'ব যদি জানা কোৱাচোন কমেন্ট কৰা তোমালোকে কিমান পঢ়িছা নিজকে টেষ্ট কৰা কোনটো অপচন কাৰেক্ট হ'ব ন্যূনতম কিমান বয়স লাগিব কমেন্ট কৰা তোমালোকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কমেন্ট কৰাচোন যদিহে জানা কিমান পঢ়িছা নিজকে টেষ্ট কৰা তোমালোকে চোৱা
কাৰেক্ট যেটো আনসাৰ সেয়া হৈছে অপচন নম্বৰ বি থকাটো 25 ইয়াৰ্স ঠিক আছে যদি এজন ব্যক্তি লোকসভাৰ সদস্য হয় তেন্তে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ ন্যূনতম বয়স লাগিব 25 বছৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আহা কোৱেশ্চনটো কি আছিল তোমালোকে চোৱাচোন কোৱেশ্চনটো আছিল চোৱা The concept of a welfare state in the Indian Constitution is included in which part? অর্থাৎ ভারতীয় সংবিধানত কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটো কোনটো অংশত অন্তৰ্ভুক্ত কৰা হৈছে অপচন এ ফান্ডামেন্টাল ৰাইট মৌলিক অধিকাৰ অপচন বি প্ৰিয়াবল অৰ্থাৎ প্ৰস্তাৱনা অপচন সি ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ৰাজ্যিক নীতি নিৰ্দেশাত্মক নীতি অপচন নম্বৰ ডি 7 শেডিউল সপ্তম অনুসূচী আমাক কোৱেশ্চনটো কি সুধিছে চোৱা যে ভাৰতীয় সংবিধানত কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটো কোনটো অংশত অন্তৰ্ভুক্ত কৰা হৈছে হেয়া আমাক কোৱেশ্চনটোত সুধিছে কারেক্ট যেটো আনসার হে অপশন নাম্বার সি টু হব কারেক্ট ঠিক আছে এইটো অপশন কারেক্ট হব ডিরেক্টিভ প্রিন্সিপল অফ স্টেট পলিসি অর্থাৎ ভারতীয় সংবিধান কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটো ৰাজ্যিক নীতিৰ নিৰ্দেশাত্মক নীতিৰ এইটো অংশত অন্তৰ্ভুক্ত কৰা হৈছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আহা কোৱেশ্চনটো কি আছিল তোমালোকে চোৱাচোন কোৱেশ্চনটো আছিল চোৱা Who appoints the chief minister of an Indian state? ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিযুক্তি দিয়ে সুধিছে ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিযুক্তি দিয়ে ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিযুক্তি দিয়ে অপচন বিলাক সব অপচন এ আছিল দা প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি অপচন বি দা গভৰ্ণৰ অফ দা ষ্টেট ৰাজ্যখনৰ ৰাজ্যপাল অপচন সি দা চিফ জাস্টিস অফ ইন্ডিয়া ভাৰতৰ মুখ্য ন্যায়াধীশ অপচন ডি দা স্পিকাৰ অফ দা লোকসভাৰ অধ্যক্ষ কোনটো অপচন কাৰেক্ট হ'ব জানানে তোমালোকে Who appoints the chief minister of an Indian state? ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিযুক্তি দিয়ে কাৰেক্ট যেটো আনসাৰ হে অপচন নম্বৰ বি টু হ'ব দা গভৰ্ণৰ অফ দা ষ্টেট ৰাজ্যখনৰ ৰাজ্যপালে ঠিক আছে ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰাজ্যখনৰ ৰাজ্যপালে নিযুক্তি দিয়ে নেক্সট কোৱেশ্চনটো চাওঁ আহা কোৱেশ্চনটো কি আছিল চোৱাচোন কোৱেশ্চনটো আছিল চোৱা Subjects like defense, banking and foreign affairs fall under which list of the 7th schedule? প্ৰতিৰক্ষা বেংকিং আৰু বৈদেশিক পৰিক্ৰমা আদি বিষয়সমূহ সপ্তম অনুসূচীৰ কোনখন তালিকাৰ অন্তৰ্ভুক্ত আমাক সুধিছিলে অপচন চোৱা এত আছিল ইউনিয়ন লিষ্ট কেন্দ্ৰীয় তালিকা অপচন বি ষ্টেট লিষ্ট ৰাজ্যিক তালিকা অপচন সি কনকাৰেন্ট লিষ্ট সমৱৰ্তী তালিকা অপচন নম্বৰ ডি ৰেচিডিউৰি লিষ্ট অৱশিষ্ট তালিকা কি সুধিছে প্ৰতিৰক্ষা বেংকিং আৰু বৈদেশিক পৰিক্ৰমা আদি বিষয়সমূহ সপ্তম অনুসূচীৰ কোনখন তালিকাৰ অন্তৰ্ভুক্ত সুধিছে কাৰেক্ট যেটো আনসাৰ এয়া হৈছে অপচন নম্বৰ 8 থকাটো কেন্দ্ৰীয় তালিকা ঠিক আছে ইউনিয়ন লিষ্ট কাৰেক্ট আনসাৰ অপচন নম্বৰ এ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম চোৱা নেক্সট কোৱেশ্চনটো চোৱাচোন কোৱেশ্চন নম্বৰ 8 কোৱেশ্চনটো কি আছিল ধুনীয়াকৈ চোৱা কোৱেশ্চনটো আছিল যে What is the maximum strength of the Lok Sabha as per the Constitution of India? ভাৰতীয় সংবিধান অনুসৰি লোকসভাৰ সৰ্বাধিক সদস্য কিমানজন হ'ব পাৰে অপচন এ আছিল 545 বি 550 সি 552 ডি 250 এই কোৱেশ্চনত তোমালোকৰ বহুতেই কনফিউজ লাগি থাকে হয়নে কিয় কনফিউজ লাগে মই জনাই আছো যদি জানা তোমালোকে কমেন্ট কৰাচোন কোনটো অপচন কাৰেক্ট হ'ব কাৰণ এনেকুৱা কোৱেশ্চন কেইটা বহুত আহি থাকে সেইকাৰণে মই কমেন্ট কৰিব দিছো যাতে তোমালোকৰ এটো ধুনীয়াকৈ মনত ৰৈ যায় পৰীক্ষাত আহিলে তোমালোকৰ এটো মনত ৰৈ যায় ঠিক আছে পাৰিলে তোমালোকৰ যদি এক্সট্ৰা বহি আছে নোট কৰি লোৱা তোমালোকে এটো কোৱেশ্চন নোট কৰি লবা ঠিক আছে লগতে মই আগতেও যিকেইটা ইম্পৰ্টেন্ট বুলি তোমালোকক কৈ গৈছিলো এইকেইটা তোমালোকে নোট কৰি লবা তাৰ পৰা তোমালোকৰ কোৱেশ্চন পৰীক্ষাত আহিবই চোৱা ভাৰতীয় সংবিধান অনুসৰি লোকসভাৰ সৰ্বাধিক সদস্য কিমান হ'ব পাৰে কাৰেক্ট যেটো আনসাৰ সেয়া হৈছে বহুতে ইয়াৰ আনসাৰটো এটো লিখে 552 ইনটু এটো কারেক্ট নহয় কিয় কারেক্ট নহয় বা কিয় এটো লিখে হেতু মই কৈ দিছো চোৱা যিখন আমাৰ মূল সংবিধান আছিল হে মূল সংবিধানত কিমান আছিল 552 আছিল ঠিক আছে কিন্তু সংবিধানৰ 104তম যি সংশোধনী আইন আছিল 104 যিখন সংশোধনী আইন আছিল এই সংশোধনী আইনৰ পিছত দুজন এংলো ইন্ডিয়ান এখন কি কৰিছিল বাতিল কৰিছিল অৰ্থাৎ আগতে কিমান আছিল আগতে আছিল 552 কিন্তু তাৰ পিছত কি কৰিলে 104 নং সংবিধান সংশোধনী আইনৰ পিছত দুজন কি কৰিলে এংলো ইন্ডিয়ানৰ এখন বাতিল কৰিলে আৰু বাতিল কৰাৰ পিছত লোকসভাৰ সৰ্বাধিক সদস্য সংখ্যা এটা কিমান হৈ গল 550 সেইকাৰণে তোমালোকৰ পৰীক্ষাত কনফিউজ লাগে আৰু তোমালোকে ভুল কৰি 552 লিখা গতিকে এইটো অপচন কাৰেক্ট হ'ব অপচন নম্বৰ বি আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সটটো চাও আহা
কুৱেশ্যন নম্বৰ 9 কুৱেশ্যনটো কি আছিলে তোমালোকে চোৱাচোন কুৱেশ্যনটো আছিলে চোৱা Which organ of the government is responsible for implementing of enforcing laws? অৰ্থাৎ চৰকাৰৰ কোনটো অংগ আইন ৰূপায়ণ বা কাৰ্যকৰী কৰাৰ বাবে দায়ী কি সুধিছে চৰকাৰৰ কোনটো অংগ আইন ৰূপায়ণ বা কাৰ্যকৰী কৰাৰ বাবে দায়ী আমাক সুধিছে অপচন এ আছিলে লেজিসলেচাৰ বিধানমণ্ডল বা আইনসভা অপচন বি আছিলে এক্সিকিউটিভ কাৰ্যপালিকা অপচন সি জুডিচিয়াৰী ন্যায়পালিকা অপচন ডি প্ৰেছ আৰু মিডিয়া এতিয়া কোনটো অপচন গাইড হ'ব চোৱাচোন চৰকাৰৰ কোনটো অংগ আইন ৰূপায়ণ বা কাৰ্যকৰী কৰাৰ বাবে দায়ী চোৱা আমি জানো চৰকাৰৰ কেইটা অংগ আছে চৰকাৰৰ কিমানটা অংগ আছে চৰকাৰৰ অংগ আছে তিনিটা হয়নে এই তিনিটা কি হয় জানানে তোমালোকে বহুত ইম্পৰ্টেন্ট হয় চোৱা তিনিটা আছিলে যে আইন সভা আছে আইন সভা কি কৰে আইন সভাই আইন তৈয়াৰ কৰে ঠিক আছে আকৌ কাৰ্যপালিকা কি কৰে আইনসমূহ কাৰ্যকৰী কৰে কাৰ্যপালিকা কি কৰে আইনসমূহ কাৰ্যকৰী কৰে আৰু ন্যায়পালিকা কি কৰে আইনৰ ব্যাখ্যা কৰে আৰু বিবাদ নিষ্পত্তি কৰে যেহেতু আমাক সুধিছিল যে কোনটো অংগ আইন ৰূপায়ণ বা কাৰ্যকৰী কৰাৰ বাবে দায়ী গতিকে আইন ৰূপায়ণ কোনে কৰে কাৰ্যপালিকাই কৰে গতিকে অপচন নম্বৰ বি টো কাৰেক্ট আনসাৰ হ'ব এইখিনি মই আৰু এবাৰ কৈছো কাৰণ ইয়াৰ পৰা কোৱেশ্চন বনাই দিব পাৰে মনত ৰাখিবা যে চৰকাৰৰ কিমানটা অংগ আছে তিনিটা অংগ আছে আইন সভা কি কৰে তিনিটা অংগৰ এটা অংগ আছে আইন সভা এই আইন সভা কি কৰে আইন তৈয়াৰ কৰে ঠিক আছে কাৰ্যপালিকা কি কৰে সেই যিসমূহ আইন সভাই তৈয়াৰ কৰে সেইসমূহ কি কৰে কাৰ্যকৰী কৰে আৰু ন্যায়পালিকা কি কৰে সেই আইনৰ ব্যাখ্যা কৰে লগতে বিবাদসমূহ নিষ্পত্তি কৰে আশা কৰিছো বুজি পাইছা ধুনীয়াকে এতিয়া আমি নেক্সটটো চাম তোমালোকেও ধুনীয়াকে চাই যোৱা যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা তোমালোকে ভিডিওটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা ঠিক আছে যদি ভাল পাইছা তেতিয়াহে শ্বেয়াৰ কৰিবা নেক্সট ওৱান হু প্ৰিচাইডছ অভাৰ দা জইণ্ট সিটিং অফ বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট ইন ইণ্ডিয়া ভাৰতত সংসদৰ উভয় সদনৰ যৌথ অধিৱেশনত কোনে সভাপতিত্ব কৰে সুধিছে ভাৰতত সংসদৰ উভয় সদনৰ যৌথ অধিৱেশনত কোনে সভাপতিত্ব কৰে অপচন এ দা প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি অপচন বি দা ভাইস প্ৰেসিডেন্ট চেয়াৰম্যান অফ ৰাজ্যসভা ঠিক আছে উপৰাষ্ট্ৰপতি বা ৰাজ্যসভাৰ অধ্যক্ষ অপচন সি দা স্পিকাৰ অফ লোকসভাৰ অধ্যক্ষ অপচন নম্বৰ ডি দা প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী আমাক কি সুধিছে যে ভাৰতত সংসদৰ উভয় সদনৰ যৌথ অধিৱেশনত কোনে সভাপতিত্ব কৰে সুধিছে কাৰেক্ট যেটো আনসাৰ সেই অপচন নম্বৰ সি টকাটো হ'ব লোকসভাৰ অধ্যক্ষ ঠিক আছে কোনে সভাপতিত্ব কৰে লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে আৰু মই তোমালোকক ইয়াতে এক্সপ্লেনেশ্যন বিলাক দি দিছো তোমালোকে যেটো পিডিএফটো আমি আপলোড কৰি দিছো এপত তোমালোকে তাত চাই ল'ব পাৰিবা ঠিক আছে সো নেক্সট কোৱেশ্চন Which amendment to the Indian Constitution is known as the mini constitution অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীক মিনি কনস্টিটিউশন বুলি জনা যায় সহি হৈছে ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীক মিনি কনস্টিটিউশন বুলি জনা যায় অপচন এ আছিল 42 এমেন্ডমেন্ট এক্ট 42তম সংশোধনী আইন অপচন নম্বৰ বি 44th এমেন্ডমেন্ট এক্ট 44তম সংশোধনী আইন অপচন সি 86th এমেন্ডমেন্ট এক্ট 86তম সংশোধনী আইন অপচন নম্বৰ ডি 73rd এমেন্ডমেন্ট এক্ট 77তম সংশোধনী আইন ইয়াৰে যেটো আনসাৰ মই যোৱাকালি এটা ভিডিও আপলোড কৰিছিলো আশা কৰিছো তোমালোকে ধুনীয়াকৈ চাইছা হয়নে অতি সেই ভিডিওটোত মই আনসাৰটো তোমালোকক কৈ দিছিলো যে মিনি কনস্টিটিউশন ঠিক আছে বা ক্ষুদ্ৰ সংবিধান বুলি এটো ইম্পৰ্টেন্ট হয় এবাৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট ঠিক আছে তোমালোকে নোট কৰি লবা কোনটো সংবিধানক জনা যায় কোনটো সংশোধনী আইনক জনা যায় চা কারেক্ট আনসার কোনটো হ'ব কারেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ 8 টকাটো 42তম সংশোধনী আইনক এতিয়া 42তম সংবিধান সংশোধনী আইনক আমি মিনি কনস্টিটিউশন বা ক্ষুদ্ৰ সংবিধান বুলি জনা যায় বুলি গম পালি কিয় জনা যায় হেতু জানিব আমি লাগিব এতিয়া চোৱা তোমালোকে মনোযোগেৰে শুনিবা কি হৈছিল চোৱা 1976 চনৰ 42তম যে সংশোধনী আইন আছিল এই সংশোধনী আইনে আমাৰ যিখন সংবিধান আছিল ইয়াতে ব্যাপক পৰিৱৰ্তন আনিছিল আৰু ইয়াৰ ভিতৰত যি প্ৰস্তাৱনা আছিল প্ৰস্তাৱনাত সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ আৰু সংহতি এই শব্দকেইটা যোগ কৰা হৈছিল ঠিক আছে এতিকে সেই কাৰণে ইয়াত মিনি কনস্টিটিউশন বুলি জনা যায় নেক্সট কোৱেশ্চন চাওহা কোৱেশ্চন নম্বৰ 12 কোৱেশ্চনটো কি আছিল ধুনীয়াকৈ চোৱাচোন কোৱেশ্চনটো আছিল যে The concept of single citizenship in India is borrowed from which country's constitution? অৰ্থাৎ ভাৰতৰ একক নাগৰিকত্বৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে আমাৰ ভাৰতবৰ্ষত কি আছে একক নাগৰিকত্ব আছে হয়নে এটা এই একক নাগৰিকত্বৰ যেটো ধাৰণা এটো কোনখন সংবিধানৰ পৰা লোৱা হৈছিল কোৱেশ্চনত আমাক সুধিছে মনত ৰাখিবা একক নাগৰিকত্ব বেলেগ আৰু দ্বৈত নাগৰিকত্ব বেলেগ হয় ঠিক আছে মই কৈ আছো তোমালোকে এটা অপচন চোৱা অপচন এটা আছিল ইউনাইটেড ষ্টেটছ আমেৰিকা যুক্তৰাষ্ট্ৰ অপচন বি ইউনাইটেড কিংডম
অপশন সি কানাডা, ডি অষ্ট্ৰেলিয়া। আমাক সুধিছে যে আমাৰ যিটো ভাৰতত কি কেনেকুৱা ব্যৱস্থা আছে, একক নাগৰিকত্বৰ ব্যৱস্থা আছে, হয়নে? ঠিক এই যিটো একক নাগৰিকত্বৰ ব্যৱস্থা আছে এইটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে জানানে তোমালোকে? কাৰেক্ট যিটো আনসাৰ সেয়া অপশন নম্বৰ বি থকাটো হ'ব। ঠিক আছে, অপশন বি টো কাৰেক্ট আনসাৰ হ'ব। ইয়াৰ পৰা লোৱা হৈছে ইউনাইটেড কিংডম ব্ৰিটেইনৰ পৰা। ঠিক আছে, আৰু মনত ৰাখিবা যদি আমাক দ্বি নাগৰিকত্ব বা দ্বৈত নাগৰিকত্ব বুলি সোধে, ঠিক আছে, পৰীক্ষাত দ্বি নাগৰিকত্ব আহিব পাৰে, দ্বৈত নাগৰিকত্ব বুলি দিব পাৰে, তেতিয়াহ'লে কি কোনটো কাৰেক্ট হ'ব? দ্বি নাগৰিকত্ব হলে হ'ব বা দ্বৈত নাগৰিকত্ব হলে কি হ'ব? এইটো আমেৰিকা যুক্তৰাষ্ট্ৰ তেতিয়া হ'ব, যদি আমাক দ্বি নাগৰিকত্বৰ কথা কয়। দ্বি নাগৰিকত্ব মনত ৰাখিবা তোমালোকে, ইম্পৰ্টেন্ট হয়। ঠিক আছে, ইগনোৰ নকৰিবা, বহুত ইম্পৰ্টেন্ট হয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। কুৱেশ্যন নম্বৰ 13 টো চোৱা। আশা কৰিছো ভিডিঅ' কেইটা চাই কুৱেশ্যন কেইটা চাই তোমালোকে ভাল পাইছা, হয়নে? এতিয়া চোৱা, who acts as the ex officio chairman of the ৰাজ্যসভা, ৰাজ্যসভাৰ পদেন সভাপতি হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰে? অপশ্যন আছিলে এ দ্য প্ৰাইম মিনিষ্টাৰ, অপশ্যন বি দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, অপশ্যন চি দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া, অপশ্যন নম্বৰ ডি দ্য চিনিয়ৰ মোষ্ট মেম্বাৰ অফ ৰাজ্যসভা। বা কি সুধিছে চোৱা, ৰাজ্যসভাৰ পদেন সভাপতি হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰে সুধিছে। ৰাজ্যসভাৰ পদেন সভাপতি হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰে? কাৰেক্ট যিটো আনসাৰ সেয়া অপশ্যন নম্বৰ বি টো হ'ব, ভাৰতৰ উপৰাষ্ট্ৰপতি। ঠিক আছে, ৰাজ্যসভাৰ প্ৰধান সভাপতি হিচাপে ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে কাৰ্যনিৰ্বাহ কৰে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। কুৱেশ্যনটো কি আছিলে ধুনীয়াকে চোৱা। কুৱেশ্যনটো আছিল যে under which list of the 7th schedule does education fall at present? বৰ্তমান সপ্তম অনুসূচীৰ কোনখন তালিকাৰ অধীনত শিক্ষা অন্তৰ্ভুক্ত? কি সুধিছে চোৱা, বৰ্তমান সপ্তম অনুসূচীৰ কোনখন তালিকাৰ অধীনত শিক্ষা অন্তৰ্ভুক্ত আমাক সুধিছে। অপশ্যন বিলাক চাও আহা। অপশ্যন এ ইউনিয়ন লিষ্ট, বি ষ্টেট লিষ্ট, চি কনকাৰেন্ট লিষ্ট, ডি ৰেচিডুৱেৰী লিষ্ট। কাৰেক্ট আনসাৰ কোনটো হ'ব? আমাক কি সুধিছিল, ভাৰতৰ সপ্তম অনুসূচীৰ কোনখন তালিকাৰ অধীনত শিক্ষা অন্তৰ্ভুক্ত আমাক সুধিছিলে। কাৰেক্ট যিটো আনসাৰ সেয়া হৈছে অপশ্যন নম্বৰ চি থকাটো কনকাৰেন্ট লিষ্ট, অৰ্থাৎ সমৱৰ্তী তালিকাৰ অধীনত শিক্ষা অন্তৰ্ভুক্ত হয়। ঠিক আছে, নেক্সট চাবা এতিয়া 15 নম্বৰ। 15 নম্বৰটো কি আছিলে চোৱা। 15 নম্বৰ কুৱেশ্যনটো আছিলে যে What is the tenure of a member of the ৰাজ্যসভা? ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল কিমান বছৰ সুধিছে। অপশ্যন এ 5 বছৰ, বি 6 বছৰ, চি 4 বছৰ, ডি পাৰ্মানেণ্ট নো ফিক্সড টেনিয়ৰ, স্থায়ী বা কোনো নিৰ্দিষ্ট কাৰ্যকাল নাই। আমাক সুধিছিল ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল কিমান বছৰ। বহুতেই আনসাৰটো ভুল কৰে, বহুতে আনসাৰটো কি লিখে 5 বছৰ লিখে, কিন্তু 5 বছৰ নহয়। কাৰেক্ট আনসাৰ কোনটো হ'ব? কাৰেক্ট আনসাৰ হ'ব 6 বছৰ। ঠিক আছে, এইটো মনত ৰাখিবা, 6 বছৰ কাৰেক্ট। তোমালোকৰ বহুতে ভুল কৰা পৰীক্ষাত, বহুতে কি লিখা 5 বছৰ লিখা, কিন্তু 5 বছৰ নহয়, 6 বছৰ কাৰেক্ট। চোৱা, ৰাজ্যসভা এখন কি হয়, স্থায়ী সদন হয় আৰু ইয়াক ভংগ কৰাটো সম্ভৱ নহয়। ঠিক আছে, গতিকে ইয়াৰ কোনো এজন সদস্য 6 বছৰৰ কাৰ্যকালৰ বাবে কি কৰা হয়, নিৰ্বাচিত হয়, আৰু প্ৰতি 2 বছৰৰ অন্তৰত ইয়াৰ 3/1 অৰ্থাৎ 3/1 ঠিক আছে, 3/1 সদস্য কি কৰে, অৱসৰ গ্ৰহণ কৰে। ঠিক আছে, 3/1 কি কৰে, অৱসৰ গ্ৰহণ কৰে, অৰ্থাৎ কাৰ্যকাল কিমান বছৰ, 6 বছৰ হ'ব। নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 6। এইটো চোৱাচোন, এইটো আমি আলোচনা কৰিলে হয়নে। নেক্সটটো চাওঁ আমি। কুৱেশ্যনটো কি আছিলে চোৱা ধুনীয়াকে। কুৱেশ্যনটো আছিলে যে What is the minimum age required to contest elections for the state legislative assembly? অৰ্থাৎ ৰাজ্যিক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব। ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে ন্যূনতম কিমান বয়স হ'ব লাগিব সুধিছে। অপশ্যন এ 18 ইয়াৰ্ছ, বি 21 ইয়াৰ্ছ, চি 25 ইয়াৰ্ছ, ডি 30 ইয়াৰ্ছ। কোনটো অপশ্যন কাৰেক্ট হ'ব? তোমালোকে আমাক কমেন্ট সেকশ্যনত ইয়াৰে আনসাৰটো কমেন্ট কৰিবা। ঠিক আছে, কমেন্ট কৰা ইয়াৰে আনসাৰটো। আশা কৰিছো ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা। ইয়াৰে PDF-টোৰ লগতে সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা। যদি তোমালোকে আমাৰ এপটো ডাউনলোড কৰা, ডাউনলোড কৰি লোৱা। DLED-ৰ সম্পূৰ্ণ কোৰ্চটো অনলি 199ত তোমালোকে পাই যাবা। লগতে তাত PYQ
আৰু টপিক ৱাইজ গোটেইবিলাক ভিডিঅ' তাত তোমালোকে পাবা উইথ নোটছ। আৰু যদি ইয়াৰ ৰিলেটেড কিবা কুৱেশ্যন আছে তোমালোকে আমাক সুধিবলৈ নাপাহৰিবা।